5 নৱেম্বৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস। প্ৰতি বছৰ দৰে এইবাৰো পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ দিনটোক লৈ উদযাপন কৰিব ৪ৰ্থ সংখ্যক সম্বন্ধৰ দিন। পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বালিচাং শাখা ছাত্ৰ সন্থাৰ লগতে ভীমাজলী দিলিচাংবাসী ৰাইজৰ সহযোগত হ'বলগীয়া সম্বন্ধৰ দিনটোক উদযাপন কৰিবৰ বাবে চলি আছে এতিয়া ব্যাপক প্ৰস্তুতি। এক সময়ত সন্ত্ৰাস জৰ্জৰ এলেকা হিচাপে খ্যাত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ভীমাজলীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস। অহা 5 আৰু 6 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা উক্ত অনুষ্ঠানৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে উদযাপন সমিতিৰ লগতে বিভিন্ন উপ সমিতি। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী চন্দ বাহাদুৰ চেত্ৰীক সভাপতি আৰু হেমন্ত নেৱাৰ আৰু গগন কলিতাক যুটীয়া সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। ইয়াৰ উপৰিও অনুষ্ঠিত হোৱা সভাত কেইবাটাও উপ সমিতি গঠন কৰা হয় বুলি জানিব পৰা গৈছে। আনহাতে সভাৰ সিদ্ধান্ত অনুসৰি অহা 12 অক্টোবৰ তাৰিখে মাংগলিক নীতি নিয়মেৰে লাইখুটা স্থাপন কৰা হ'ব বুলি এই প্ৰতিবেদকক জানিব দি মূল অনুষ্ঠানটোৰ লগতে লাইখুটা স্থাপনৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট JNKD নিউজ। হয়, প্ৰত্যেক বছৰে আমাৰ ভূপেন হাজৰিকা দেৱৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীটো উদযাপন কৰি আহিছে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই আৰু বিশ্বনাথ অসম ছাত্ৰ সন্থাৰ দুলদুল বৰখটকী দেৱ থকাৰ পৰাই তেখেতৰ নেতৃত্বত পাভৈ হওক বালিচাং হওক আমাৰ বিভিন্ন অঞ্চলত হৈ আহি আছে ভূপেন হাজৰিকাৰ প্ৰগ্ৰাম। আৰু এইবাৰ আমাৰ এই 2 নং ভীমাজলীত মানে প্ৰতিষ্ঠানটো পতাৰ উদ্দেশ্যে আজি ইয়াত আমি একত্ৰিত হৈছোঁ। আৰু আমাৰ যোৱা দেওবাৰে আমাৰ ইয়াত আলোচনা হ'ল আৰু আলোচনাত আমাৰ কমিটি গঠন হ'ল, আমাৰ অভ্যৰ্থনা কমিটি গঠন হ'ল আৰু আমি অহা 12 তাৰিখ দেওবাৰে লাইখুটা ইয়াত স্থাপন কৰিম আৰু আমি সকলো গাঁৱৰ ভীমাজলী গাঁৱৰ সকলোৱে আহি ইয়াত সহায় সহযোগ কৰিব বুলি আশা কৰিছোঁ। কি জনাব এই অনুষ্ঠানটোক লৈ ৰাইজলৈ কি আহ্বান জনাব? ৰাইজক লৈ এইটোৱে আহ্বান জনাওঁ যে সকলোৱে সহায় সহযোগ কৰক আৰু সকলোৰে উপস্থিত আৰু সকলোৰে সহায় সহযোগত এইখন কাৰ্যসূচীটো ভালকৈ পাৰ হৈ যাওক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এই মৃত্যু বাৰ্ষিক 14তম বাৰ্ষিকৰ দিনাত সকলোৱে বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত আমাৰ মাজত আহি আমাক উৎসাহ আৰু এই কাৰ্যসূচীটো ভালদৰে পাৰ কৰিবলৈ সহায় সহযোগ কৰিব বুলি আশা কৰিছোঁ।